হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া লগৰজনীয়ে বিহুৰ পিঠা দি পঠিয়াইছিলে আৰু বিহু পিঠা দি পঠিয়াইছিলে, সেইটো কাৰণে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিছোঁ। আৰু যিহেতু মোৰ হাতত কিবা এটা হৈ আছে, ডক্টৰে অপাৰেশ্যনৰ কথা কৈছে, সেইটো কাৰণে আপোনালোক সকলোকে মই কৈছোঁ যে আপোনালোকে মোৰ কাৰণে দোৱা আৰু প্ৰাৰ্থনা কৰিব, যাতে অপাৰেশ্যন নকৰাকৈ ভাল হৈ যাওঁ দৰবতে। আৰু এয়া লগৰজনীয়ে পিঠা দি পঠিয়াইছিলে। এয়া বিহুৰ কেইদিনমানৰ পিছৰ ভিডিঅ' হয়। যিহেতু মোৰ গাটো বৰ এটা ভাল নহয়, সেইটো কাৰণে মই ভিডিঅ' এইকেইদিন প'ষ্ট কৰা নাই। আৰু তেনেহ'লে চাই থাকক আপোনালোকে ব্লগটো আগলৈকে। এটা বজাত এইফালে আমাৰ সৈতে ব্ৰইলাৰ চাফা কৰি আছে। আৰু আপোনালোকে ভাবিব পাৰে পটককৈ কি হৈ গ'ল, ব্ৰইলাৰ চাফা কৰি আছে। যিহেতু আমাৰ ঘৰত ৰাতিকৈ দোৱা কৰিছিলে আৰু চবক ঈদৰ ভাতো খোৱা হোৱা নাছিলে, সেইটো কাৰণে মাছ আৰু ব্ৰইলাৰ কৰিছিলে। আৰু যিহেতু ঘপককৈ আমাৰ ঘৰত প্লেন হৈ যায়, সেইটো কাৰণে চবেই একেলগত লাগি মেলি কৰিছিলে। এয়া মানুহজনো মোৰ লগত লাগি মেলি দিছে আৰু পটককৈ ৰাতিকৈ দোৱা অকণো হৈ গ'ল। আৰু মই আপোনাক দেখাই আছোঁ যে মই কি বনাইছোঁ। আৰু খুইটিয়ে বনাই আছে, সেইজনী খুইটি। এয়া দুফালে দুটা, ইফালে মাছ ফ্ৰাই আৰু এয়া খুইটিয়ে চালাড বনাই আছে। আৰু এয়া আমাৰ ভণ্টি আৰু এই ঘৰ কইনাক ভাত খুৱাইছোঁ। তেনেহ'লে আজিলৈ বাই।